আমার দাবি আমার দাবি আমার দাবি শক্তিমন্ত্রী হাই হাই শক্তিমন্ত্রী হাই হাই অসম সরকার হাই হাই অসম সরকার হাই হাই অস্থায়ী বিদ্যুৎ কর্মী চাকৰি নিয়মীকৰণ বিষয়টো গুৰুত্ব সহকাৰে নিয়মীকৰণ কৰক। অসম চৰকাৰে 5,000 পদত অস্থায়ী কৰ্মীৰ অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰক। কোনো বাছনি পৰীক্ষা নোহোৱাকৈ ভেৰিফিকেশ্যন মাধ্যমেৰে অস্থায়ী কৰ্মচাৰীক নিয়মীকৰণৰ ব্যৱস্থা কৰক। নিয়মীকৰণ নোহোৱা পৰ্যন্ত সমকামৰ মজুৰি ব্যৱস্থা কৰক। স্মাৰ্ট মিটাৰ সংস্থাপন কৰা সম্পূৰ্ণ হোৱাৰ পূৰ্বে এই ঠাইত নিয়োজিত অস্থায়ী মিটাৰ ৰিডাৰসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰক। ফিক্সন অনুমোদিত ৰেগুলাৰ 233 জন অস্থায়ী কৰ্মী তালিকা সম্পূৰ্ণৰূপে প্ৰকাশ কৰক। প্ৰচলিত আইন শ্ৰম আইন অনুসৰি পাবলগীয়া সা সুবিধা অৱস্থাত যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পৰিয়ালৰ যিকোনো এজন সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰক। বিভাগৰ হৈ কাম কৰি থকা অস্থায়ী কৰ্মী ঠিকাদাৰ অধীনত ফিক্সড পৰা বঞ্চিতসকলক শীঘ্ৰে আওতাত অনাৰ ব্যৱস্থা কৰক। অস্থায়ী কৰ্মীসকলৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰক। অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীকৰণৰ গুৰুত্ব সহকাৰে নিয়মীকৰণ ব্যৱস্থা কৰক। আজি আমি আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সৌজন্যত আজি আমাৰ যি 11 দফীয়া দাবী আছিলে সেই দাবী আজিলৈকে ধৰক আমাৰ ডিপাৰ্টমেণ্ট বিভাগ তথা অসম চৰকাৰে আজিলৈকে আমাৰ দাবীসমূহৰ প্ৰতি কোনো আজিৰ প্ৰতি চকু তেখেতলোকে দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি শিৱসাগৰ চক্ৰসমূহ চাব ডিভিজনে আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ দৰে এনেদৰে কাৰ্যসূচী আজি আমি ল'বলৈ বাধ্য হৈছোঁ। আমি সাধাৰণতে আমি কৰ্মমুখী মানুহ হয়, আমি আন্দোলনমুখী মানুহ নহয়। কিয়নো আমি এতিয়া আন্দোলন কৰিবলগীয়া হৈছে কি চৰকাৰ তথা বিভাগে আমাক আজিলৈকে মাহীয়াই দৃষ্টিৰে চাই আছে। আমি আমাৰ একোজন কৰ্মী ধৰক নিষ্ঠাবান কৰ্মী আজি বছৰ ধৰি 10, 15, 20 বছৰ 5 বছৰ 6 বছৰৰ পৰা আদি কৰি বহুত দিন ধৰি কাম কৰি আছে, কিন্তু এটা নিম্নতম মজুৰি লৈ পিনে বিভাগে কি কৰিলে কিছুদিন আগতে ডিচেম্বৰতে এই মানে আমাৰ কৰ্মীসকলৰ কিছু মানে লিষ্ট বছৰ হিচাপত বিভাগ কৰি এটা ন্যূনতম মজুৰি ব্যৱস্থা কৰি পিনে ধৰক সিমানতে সীমাবদ্ধ ৰাখিলে। আৰু এটা কথাই মানে কি আমাক ডিপাৰ্টমেণ্টে বৰ্তমান আৰু সেইটো অৰ্ডাৰৰ পৰিপ্ৰেক্ষিতত আকৌ নতুনকৈ অৰ্ডাৰ উলিয়াই আমাক 90 দিন কামত খটুৱাই পিনে 89 দিনৰ এটা পাৰিশ্ৰমিক দি পিনে আমাক ৰাখি আমাৰ ল'ৰাখিনিক মানে এটা এনেকুৱা ধৰণৰকৈ মানে গাধ খটন 2 আদিক খটুৱাই পিনে আমাক বৰ্তমানলৈকে মানে কৰি আছে। কিন্তু আমি অত দিনৰ পৰা মানে বহুত দিনৰ আগৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ শক্তিমন্ত্ৰী ডাঙৰীয়ানী আমাৰ তথা বিভাগক আমি বহু কিবাৰ অনুনয় বিনয় আমি ধৰক মেমৰিণ্ডামৰ পৰা আদি কৰি বহুখিনি আমি তেখেতলোকক কাগজ পত্ৰ দি মেলি তেখেতলোকক বহুত কিবা আমাৰ সমস্যাবোৰৰ বিষয়ে দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু আজি কোপতি মানে তেখেতলোকৰ দৃষ্টিগোচৰ হোৱা একদম একেবাৰে পৰিলক্ষিত হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি এনেদৰে বহিবলৈ আজি বাধ্য হৈছোঁ। আৰু আমি শক্তিমন্ত্ৰী তথা অসম চৰকাৰ তথা ডিপাৰ্টমেণ্টক আমি আজি আমাৰ এই ধৰ্ণাস্থলীৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি খুব কম সময়ৰ ভিতৰতে যদি তেখেতলোকে আমাৰ এই অস্থায়ী কৰ্মীবিলাকৰ চাকৰিটো নিয়মীকৰণ কৰাৰ ক্ষেত্ৰত যদি তেখেতলোকে সুদৃষ্টি নেপেলায় আগন্তুক দিনত আমি ইয়াতকৈ অধিক মানে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি আজি শিৱসাগৰ চাৰ্কুলৰ আমি সকলোখিনি চাব ডিভিজনে লগ লাগি ইয়াতে আমি দুঘণ্টীয়া আজি ধৰ্মঘট অৱস্থান মানে কৰিছোঁ। কিয়নো আমাক শক্তি বিভাগে তথা শক্তি বিভাগৰ বিভাগীয় মন্ত্ৰী মহোদয়সকলে আমাক আজিলৈকে যিমানখিনি লাঞ্ছিত বঞ্চিত কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি উপায়ন্তৰ হৈ আজিৰ নিচিনা এনেদৰে ধৰ্মঘট কৰিবলৈ মানে ইয়াত বহিবলগীয়া হৈছে। কিয়নো আমি সদায় কৰ্মমুখী মানুহ আছিলোঁ। আমি এই বিষয়ে আমাৰ যি অস্থায়ী কৰ্মচাৰী আছিলে আমাৰ হ'লেও অসমত 5,300জন অস্থায়ী কৰ্মীৰ ভিতৰত আমাৰ কোনো এজন মানুহক আজিলৈকে তেওঁলোকে সুদৃষ্টিৰে চোৱা নাই। আমাৰ যিখিনি প্ৰাপ্য আমাৰ প্ৰাপ্যৰ পৰা তেওঁলোকে আমাক সদায় বহিষ্কৃত কৰি আহিছে। আৰু এই বিষয়লৈ আমি তেখেতসকলৰ আগত কেইবাবাৰ আমি তেখেতসকলক এই বিষয়ে জনাইছোঁ, কিন্তু তেওঁলোকে আজিলৈকে আমাক কোনো সুদৃষ্টিৰে আমাক চোৱা নাই। আমি আজি 10, 12 বছৰ 15 বছৰ ইয়াত কাম কৰিছে বহুত ল'ৰাই, হয়তো কোনোবাই 5, 6 বছৰ 7 বছৰ যিখিনি কৰিছে কৰাৰ পাছত তেওঁলোকে আমাক এটা মানে ফিক্স পে এটা মানে হেৰি দিছিলে। কিন্তু তাৰপিছতো সেই ফিক্স পেও আমাক আজি মানে কি হ'ল কমপ্লিট আমাক দিয়া নাই। 89 ডেজৰ যিটো দিছিলে তাৰ ভিতৰত আমাক
কোনোবা মাহত আমাৰ কাটি দিবলৈ বাধ্য হয়। কিন্তু এনেকৈ ধৰণে কৰিলে কিন্তু গোটেই কামখিনি আকৌ আমাৰ দ্বাৰাই কৰিবলৈ তেওঁলোকে বিচাৰে। কিন্তু অথচ আমিও কৰি আছোঁ, আমি এই কাম কৰাত কোনোদিন কোনো ধৰণৰ অৱহেলা কৰা নাই। কিন্তু এনেদৰে আমাক সদায় যদি কৰি থাকে, আমাৰ যদি চাকৰিবিলাক নিয়মীয়াকৰণ নকৰে, তেন্তে আমি আজি যেনেদৰে আজি ধৰ্মঘট অনুষ্ঠান এই দুঘণ্টীয়া সময়ৰ কাৰণে আমি লৈছোঁ আৰু অনাগত দিনত আমি ইয়াতকৈ বেছি ভয়াৱহ হিচাপে আন্দোলন কৰিম বুলি আমি নিজকে থিৰাং কৰিছোঁ। আৰু ইয়াৰোপৰি তেওঁলোকে যিখিনি ফিক্স পে আমাক ইয়াত নিৰ্বাচন কৰিছিলে, তাৰ ভিতৰত আমাৰ বহুতখিনি ল'ৰা মানে আজি 8-10 বছৰ কাম কৰাৰ পিছতো তেওঁলোকৰ নাম লিষ্টত অহা নাই। আৰু সেই ভেৰিফিকেশ্যনৰ দ্বাৰা যিখিনি ল'ৰা লিষ্টত নাম অহা নাই, তেখেতসকলৰ নামখিনিও পুনৰবাৰ দিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ।